সকলোৱে সুধি আছে বাই আপোনাৰ ভিডিঅ'খিনি কিয় ভাইৰেল হৈছে, কিবা টিপছ আছে নেকি আমাকো জনাবচোন সেইবুলি মানে মোক কৈ আছে। আচলতে একো টিপছ নাই, ভিডিঅ' ভাইৰেল কৰিবলৈ একো টিপছ নাই, একো হেৰি নাই বা কাৰোবাৰ কিবা এটা আছে নেকি আপুনি জনাবচোন বুলি কৈছে। সঁচা কথা ক'বলৈ গ'লে মই একো টিপছ নাজানো আৰু মই এনেকুৱা টিপছ দিয়াও নাই। যেতিয়া ভিডিঅ' ভাইৰেল হ'ব, কোনটো ভিডিঅ' ভাইৰেল হ'ব আপোনালোকে গমেই নাপাব। আপোনালোকক মই সদায় কৈ থাকোঁ আপোনালোকে কণ্টেণ্টটো ভালকৈ দিব আৰু কণ্টেণ্টটো ভালকৈ দিব, তাৰপিছত আপোনালোকৰ মুখৰ ভইচটো ভালকৈ দিব। হয়তো ময়ো স্পষ্টকৈ ক'ব নোৱাৰোঁ, তথাপিও হয়তো মোৰ কথা কোৱাবিলাক 100 জনৰ ভিতৰত 70 জন হ'লেওতো ভাল পাইছে, হয় নহয়? এনেকৈ মানে আপোনালোকে কথাবিলাক ইমপ্ৰেছ কৰিব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ ভিডিঅ'খিনি স্পষ্ট হ'ব লাগিব। কিছুমানে যেতিয়া মানে আপোনালোকে ভইচেদি যদি ভিডিঅ' দিয়ে তেতিয়া কিছুমানে কি কৰি থাকে, এনেকৈ মানে কৈ থাকে। কিন্তু তেতিয়া যদি আপোনালোকে এনেকৈ যদি ভিডিঅ' দিয়ে মানুহে ভাল নাপায় আৰু আপোনালোকক ওপৰলৈকে স্ক্ৰল কৰি দিব। তেতিয়া আপোনালোকৰ এংগেজমেণ্ট বা ৰিচবিলাকো আপোনালোকৰ কমি আহিব। আৰু আপোনালোকে চেষ্টা কৰক কণ্টেণ্টবিলাক ভালকৈ দিবলৈ আৰু ভিডিঅ'বিলাক ভালকৈ দিবলৈ। আপোনালোকে বেকগ্ৰাউণ্ডবিলাক অলপ দিব ভালকৈ। আৰু বেকগ্ৰাউণ্ডৰ কথা নাই, বেকগ্ৰাউণ্ডটো ভালকৈ দিলে যে ভাইৰেল হয় সেইটো কথা নহয়, কিন্তু অলপমান আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকবিলাক বা বেকগ্ৰাউণ্ড মানে কিছুমানে চিঞৰ বাখৰ কৰি থাকে, বক্স বজাই থাকে, এইবিলাক আপোনালোকে আৱাজটো সোমাব নিদিব। যেতিয়া আপোনাৰ ভিউজ আহিব তেতিয়া আপুনি ৰখাবই নোৱাৰিব, ভিউজটো নিজে নিজে আহে। বা সেইটো আপোনালোকে এইটো হেছটেগটো লগোৱাৰ কাৰণে ভিউজটো বাঢ়িছে, এইটো হেছটেগটো লগোৱাৰ কাৰণে ভাইৰেল হৈছে, হেছটেগটো দিব লাগিব, হেছটেগটো দিবই লাগিব যেনেকৈ হ'লেও। আৰু ষ্টৰিত ফটো দিব লাগিব। আপোনালোকে ধুনীয়াকৈ ফেচবুকৰ পৰা ইনকাম কৰি খাব পাৰিব। আৰু এজনে মানে ৰাতিপুৱা মোক মেছেজ কৰিছে, আপোনাৰচোন 17,000 আছে হেৰি ফলোৱাৰ্ছ, মোৰ 80,000 হ'ল, তথাপিও যে মই কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱা নাই। কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে পাব, সেইটোতো মই আগতেও আপোনালোকক কৈছোঁ। আচলতে এইটো ধৰণৰ বুলি ক'বলগীয়া কোনো কথা নাই। ময়ো বহুত ভয় কৰি আছিলোঁ। মোৰ মানে ফটো 10-12 কপিমান গান লগোৱা ফটো আছিলে। তেতিয়া মই ভাবি আছিলোঁ যে মই কণ্টেণ্ট মনিটাইজেশ্যনটো সঁচাকৈ নেপাম নেকি। মই গানৰ ভিডিঅ'খিনি বহুত ভিউজ আছে, 20,000, 17,000, 27,000 এনেকুৱা ভিউজ আছিলে। মই নেকাটিলোঁ। কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱাৰ পিছত গোটেইখিনি মই চেক কৰিলোঁ। চেক কৰাৰ পিছত গোটেইখিনিয়ে মানে ধুনীয়াকৈ ভাল হৈ আছে আৰু পে-আউট ছেটআপটো মানে ভাল হৈ আছে। সেইটো কাৰণে মই ধুনীয়াকৈ কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱাৰ পিছত ছেটআপ কৰিলোঁ। ছেটআপ হোৱাৰ পিছত কণ্টেণ্ট মনিটাইজেশ্যনটো যেতিয়াৰ পৰা পাইছোঁ কিন্তু বহুত ভিউজ বাঢ়িছে মোৰ। আৰু একো টিপছ দিয়া নাই মই ভিউজ আহিবলৈ বা